বঙাইগাঁৱৰ জামদহাৰ ১ নম্বৰ জাৰাগুৰি মহাত্মা এম.ভি. স্কুলত শিক্ষক সংকটক লৈ তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে। বিদ্যালয়খনত বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক নাথকাৰ ফলত প্ৰায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিয়মীয়া পাঠদান লাভ কৰাত অসুবিধাৰ সন্মুখীন হৈছে বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে। অভিভাৱকসকলৰ অভিযোগ অনুসৰি বিষয়ভিত্তিক শিক্ষকৰ অভাৱৰ বাবে বিদ্যালয়খনত শিক্ষাৰ মান দিনক দিনে অৱনতি ঘটাৰ আশংকা বৃদ্ধি পাইছে। বিশেষকৈ বিজ্ঞান আৰু গণিতৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত শিক্ষক নাথকাত শিক্ষাৰ্থীসকলে নিয়মীয়া পাঠদানৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে পূৰ্বে এজন শিক্ষক আছিল যদিও সাম্প্ৰতিক সময়ত তেখেতৰ বদলি হোৱাত বিদ্যালয়খনত শিক্ষাদান কাৰ্যত জটিলতা সৃষ্টি হৈছে। বিজ্ঞান আৰু গণিত বিষয়ত অতি শীঘ্ৰে নতুন শিক্ষক নিযুক্তি দিয়াটো অত্যাৱশ্যক বুলি তেখেতে উল্লেখ কৰে। ইফালে অভিভাৱকসকলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তেওঁলোকৰ মতে শিক্ষক নিযুক্তি নোহোৱালৈকে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত অনিশ্চিত হৈ থাকিব। উল্লেখযোগ্য যে শিক্ষা বিভাগে এই সমস্যাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া এতিয়া লক্ষণীয় হ'ব। অঞ্চলবাসীয়ে শীঘ্ৰ সমাধানৰ আশা প্ৰকাশ কৰিছে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। এই স্কুলের ১ নং জারাগুড়ি এমবি স্কুল, এই স্কুলের যেটা সমস্যা ১ নম্বর সমস্যা হলো স্কুলের শিক্ষক কম আছে। শিক্ষক কম, ক্লাস অনুযায়ী শিক্ষক কম আছে। তার ভিতরেও বিএসসি যেটা শিক্ষক, এই শিক্ষক একজনই। তারপরে শোনা যাইতেছে যে এই শিক্ষকজন কেউ নাকি এখান থেকে ট্রান্সফার দিতেছে। যদি শিক্ষকের ট্রান্সফার দেওয়া হয় এখান থেকে, তাহলে একটা বিরাট সমস্যার হবে, বিশেষ করে ছাত্রছাত্রীর সামনে পরীক্ষা আসছে। পরীক্ষার এমনিতে ছাত্রছাত্রীর পিছনে লেগেই থাকা হয়। যদি এক মাসের মধ্যে যদি ক্লাস ওরকম গণিত টনিত শিক্ষা দিতে না পারে, তাহলে ছাত্রগুলোর ভবিষ্যৎ একটা বহুতই খারাপ লক্ষণ দেখা যায়। তাই এই বিষয় নিয়ে আমরা সমাজের মানুষ শিক্ষক নিয়ে বসা হয়েছিল, আলোচনা হওয়ার পরে অফিসেও একটা দেওয়া আছে, ব্যবস্থা দেওয়া আছে যে কোনো মতেই শিক্ষককে যাতে এখান থেকে মানে ট্রান্সফার দেওয়া না হয়। তো আজকেও মানে সেটাই বলতেছি যে অন্য যে জায়গায় থেকেই হোক মানুষ অ্যাডজাস্ট করতে, ওইখানে বলে আছি যে আমাদের এখান থেকে এই শিক্ষকজনকে যেন ট্রান্সফার দেওয়া না হয়। এইটাই আমাদের শিক্ষা বিভাগের বড় অফিসার কর্তৃপক্ষকে অনুরোধ জানানো হলো, ডিসি মহোদয়কেও জানানো হলো এই দিকে যেন নজর রাখেন। অনুরোধ। এনে আমাৰ স্কুলত প্ৰায় ফাউণ্ডাৰ টিচাৰ 4জন ৰিটায়াৰমেণ্ট হোৱাৰ ফলত টিচাৰ কম আছিলে। তো কমিটিয়ে 4জন ভলেণ্টিয়াৰ টিচাৰ দি স্কুলখন চলাই আছোঁ। কিন্তু যোৱা পৰহি দিনা আমাৰ স্কুলৰ একমাত্ৰ ছায়েন্স টিচাৰ ধীতিশিখা ৰায়ক বঙাইগাঁৱৰ চিটকাগাঁও এম.ই. স্কুলত এটাচমেণ্ট ট্ৰেন্সফাৰ দিছে, যাৰ কাৰণে অলপ অসুবিধা হৈছে। এই বিষয়ে আমি আমাৰ বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছোঁ। আমাৰ ডিঅ' মই আমাৰ SMC প্ৰেচিডেণ্ট গৈছিলোঁ, ডিঅ' মেমে কথা দিছে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰিব। নাই, এজ এ হেড টিচাৰ হিচাপে মইতো এইটোৱে বিচাৰিম যিমান সোনকালে পৰা যায় টিচাৰজনক আমাক বেক কৰাই দিব লাগে।